1942 চনত তেওঁ এই ব্ৰিটিছৰ শাসন লুণ্ঠনৰ পৰা আদি কৰি এইবিলাকৰ সহ্য কৰিব নোৱাৰি তেওঁ নিজে মৃত্যু বাহিনীত মানে ভৰ্তি হৈছিল। প্ৰথমে তেওঁ মায়ং শাখাৰ সভাপতি আছিল আৰু সেই সভাপতি থাকোঁতেই নগাঁও জিলাৰ পৰা মহেন্দ্ৰ হাজৰিকাদেৱৰ নেতৃত্বত মৰিগাঁৱৰ পৰা 3জন আৰু কামপুৰৰ লক্ষীপ্ৰসাদ গোস্বামী দেৱৰ নেতৃত্বত 3জন আৰু দেউতাৰ হেৰিত 5জন লৈ মৃত্যু বাহিনীয়ে এটা ৰেল বগৰোৱাৰ সিদ্ধান্ত লৈছিল আলোচনাৰ মৰ্মেদিয়ে আৰু সেই মৰ্মেদিয়ে 1942 চনৰ 24 নৱেম্বৰত পানবাৰী নলঘুলিত সম্পূৰ্ণভাৱে সৈনিক থকা ট্ৰেইনখন সম্পূৰ্ণভাৱে ধ্বংস কৰিছিল। দেউতাই কোৱা মতেদি 750ৰো অধিক আছিল। সম্পূৰ্ণ শেষ মানে গোটেই তললৈকে নামি আহিছিল, প্ৰায় 60 ফুট তললৈকে। এই কাহিনী এই বিষয়টো যিহেতু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্যাচাৰ্য তেওঁৰ জৰিয়তে তেওঁ আহি দেউতাক লগ কৰিছিল, দেউতাৰ পৰাও তথ্য লৈছিল আৰু তেওঁ বাকী 11জনৰ মানে সদস্যৰ লৈ এখন তেওঁ উপন্যাসে আৰু কিন্তু বাস্তৱ কাহিনী কিন্তু উপন্যাস ৰূপে তেওঁ ৰচনা কৰিছিল। তাৰ নাম দিছিল মৃত্যুঞ্জয় আৰু মৃত্যুঞ্জয়ত সম্পূৰ্ণভাৱে সত্য কাহিনীয়ে কিন্তু কিছু ক্ষেত্ৰত তাৰমানে ৰূপবিলাক পৰিৱৰ্তন কৰিছিল কাৰণে অলপ এটা হেৰি দিছিল, কিন্তু প্ৰকৃত সত্য কাহিনী যিখিনি আছিল কিন্তু চৰিত্ৰৰ ক্ষেত্ৰত অলপ পৰিৱৰ্তন আছিল। গতিকে তাত জড়িত যিহেতু নেকি আমাৰ তেখেতৰ মহদানন্দ গোস্বামীৰ শান্তিপুৰ আশ্ৰমত আহি এইবোৰ আলোচনা কৰিছিল ক'ত কেনেধৰণৰ আঁচনিটো, গতিকে তেনে ক্ষেত্ৰত দেউতাকে নায়ক বুলি কৈছিলে কাৰণ ইয়াতে কেন্দ্ৰ কৰিছিল কাৰণ দেউতাৰ আশ্ৰম এখন আছিল 24 বিঘা সহৰা কমাৰকুচি কামৰূপত পৰে ডিমৰীয়া। গতিকে তাত গৈ পেলাই সকলো 11জনে লগ হৈ পেলাই 24 নৱেম্বৰৰ দিনাখন সেই কাৰ্য ৰাতি মানে ভিতৰত মানে সম্পাদন কৰিছিল, সম্পূৰ্ণভাৱে ধ্বংস কৰিছিল। গতিকে সেই সূত্ৰেতে দেউতাক নায়ক বুলি কয়, মূল নায়ক বুলি কয়, কিন্তু প্ৰকৃতাৰ্থে দেউতাই অকলে কৰিব নোৱাৰা কাৰণটো আছিল যে যদি দেউতাই অকলে হ'ল হয় তেতিয়াহ'লে কোনো পধ্যে ৰেল বগাব নোৱাৰিলে। গতিকে 11জনৰ সমিলমিলত দেউতাৰ মানে এই কাৰ্যটো সম্পাদন কৰিছে। কিন্তু তেওঁ সেইকাৰণেই অতি ধন্য যে তেওঁৰ শান্তিপুৰ আশ্ৰম প্লাছ মানে সহৰা কমাৰকুচি আমলুং আশ্ৰমত গৈ হয়নে এই কামখিনি সমাপ্ত কৰিছিল। সেই ক্ষেত্ৰত এতিয়া ক'ব বিচাৰোঁ যে চৰকাৰৰ সদিচ্ছাৰ ওপৰতহে সকলো হয়। গতিকে তেওঁলোকে নিবিচাৰে, তেওঁলোকে বা তেনেকুৱা অনুভৱ কৰা নাই। গতিকে সেই সূত্ৰেদি চৰকাৰৰ পৰা তেনেকুৱা লোৱাৰ কোনো মই তেনেকৈ পোৱা নাই। আৰু এই ক্ষেত্ৰত আহিছে মানে তেওঁৰ সমাধিস্থলীত পুষ্পাঞ্জলি কৰেহি বা ইত্যাদিবোৰ, কিন্তু সেই ক্ষেত্ৰত আহি থাকে মাজে মাজে তেনেকৈ আহি আছে। স্বীকৃতিৰ ভিতৰত এটাই স্বীকৃতি পাইছোঁ, তামৰফলিখন পাইছোঁ আৰু তামৰফলিখনৰ লগতে তেওঁ অসম ৰাজ্যিক পেঞ্চন পাইছিলে আৰু দৈপৰা বিলৰ যিখন RCC দলং মুক্তিযোদ্ধা মহদানন্দ গোস্বামীৰ নামেৰে নামাকৰণ কৰিছিল, সেইখিনি সময়ত আছিলে প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী। তাৰ ভিতৰত এইখিনিয়ে পাইছোঁ আৰু বেলেগ তেনেকুৱা পোৱা নাই আৰু আমিও বিচৰা নাই পৰিয়ালে, কাৰণ পৰিয়ালৰ বিষয় নহয়। মোৰ দেউতা আনপিনে অসমৰ এজন মুক্তিযোদ্ধা, গতিকে সেইকাৰণে মই পুত্ৰ হিচাপে অলপ বিচৰা নাই যে মই ভিক্ষা নিচিনাই হয় আৰু গতিকে মই ভিক্ষা খোজা নাই। যদি কাৰোবাৰ সদিচ্ছা থাকে তেওঁৰ ওপৰত তেওঁ নিশ্চয় কৰি দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।